শোণিতপুৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ আধাৰত তেজপুৰ সদৰ আৰক্ষী থানাৰ অধীনত হালনিবাৰী আৰু গুটলুঙৰ মন্দিৰ চুৰিৰ লগতে বিভিন্নজনৰ ঘৰত চুৰি কাৰ্য সংঘটিত কৰি ত্ৰাসৰ সৃষ্টি কৰি অহা 11 জনকৈ দুৰ্ধৰ্ষ চোৰক গ্ৰেপ্তাৰ কৰা আদালতৰ জৰিয়তে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ কথা সাংবাদিকৰ আগত সদৰি কৰিছে তেজপুৰ সদৰ থানাৰ প্ৰভাৰী ভাস্কৰ জ্যোতি বেজবৰুৱাই। আৰক্ষী বিষয়াগৰাকীয়ে ড্ৰাগছ আৰু চোৰৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়ত দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰী তেজপুৰ গুটলুঙৰ হাৰমেজ আলী, এনামুল আৰু ফাইজুল সহ 5 জন ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰি আদালতৰ জৰিয়তে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ কথা ব্যক্ত কৰে। মন্দিৰ চোৰ আছিল প্লাছ এখন দোকান চোৰ আছিল ভেজিভিটোৰ ওচৰত। চ' এইটো ৰিগাৰ্ডিঙত আমি আমাৰ শোণিতপুৰ জিলাৰ আৰক্ষী মহাশয় বৰুণ পুৰাগে স্পেচাৰৰ তত্ত্বাৱধানত আমি এটা ষ্টিং অপাৰেশ্যন কৰিলোঁ। আৰু ষ্টিং অপাৰেশ্যন টোটেল আমি 11 জন চোৰ ধৰা হ'ল আৰু ভালেখিনি বস্তু আমি ৰিকভাৰী কৰিছোঁ। তাৰে ভিতৰত দুজন মেইন চোৰ, এটা আপোনাৰ চানমিয়া যোনে মন্দিৰ চোৰ কৰে, চালনীবাৰী আৰু গুটলুঙত যিটো মন্দিৰ চোৰ কৰিছিল তাৰে ভিতৰত তেখেতে ইনভলভ আছে বুলি গম পোৱা গ'ল। ভালেখিনি বস্তু তেখেতৰ পৰা ৰিকভাৰ কৰা গৈছে। লগতে যিটো ভেজিফুডৰ চোৰ হৈছিলে সেইটোও আমি চোৰটো ধৰা গ'লোঁ, পইচাও ৰিকভাৰী কৰা গ'ল। তাৰ লগতে আমি 5 জন ভেটাৰ্ণ ড্ৰাগছ পেডলাৰ ধৰা গ'ল উইথ ড্ৰাগছ 29 গ্ৰাম ড্ৰাগছো ধৰিছোঁ। তাৰে ভিতৰত নাম ক'বলগীয়া হ'ল আপোনাৰ ইনামুল, এটা বহুত ডাঙৰ ড্ৰাগছ পেডলাৰ, তাৰপিছত ফাইজুল, নেক্সট আপোনাৰ হাৰেজ আলী, এইকেইজনকো ধৰা হৈছে। গোটেইকেইজনক জেলত পঠোৱা গৈছে আৰু অভিযান চলি আছে, কণ্টিনিউ চলি আছে। হয়, অৱলম্বন কৰা হৈছে। মেইনলি তেখেতসকল ভোজখোৱা চাপৰি এৰিয়াৰ হয়, ভোজখোৱা চাপৰি আৰু গুটলুং ফালৰ হয়। গোটেইখিনি ড্ৰাগছ পেডলাৰ প্লাছ চোৰ যিখিনি আছে গোটেইখিনি ৰিকভাৰী হৈছে। অলমষ্ট 70 to 80% ৰিকভাৰী কৰিব। সেইটো আমি এনকুৱাৰী কৰি আছোঁ, কিন্তু বস্তুখিনি এতিয়ালৈকে অহা নাই পোহৰত। সেইখিনি আমি চেষ্টা কৰি আছোঁ ধৰাৰ কাৰণে। 11টা আৰু 5 জন 16